65,000 দিলে আপোনালোকে লৈ যাব পাৰিব। এল্টোৰ বজাৰ লাগি আছে, আপোনালোকে চাব পাৰে। 3 লাখৰ পৰা 4 লাখ টকা ডাউন পেমেণ্ট কৰিলে ৰিফাইনেন্স কৰিব পাৰিব। 1 লাখ মান টকা ডাউন পেমেণ্ট কৰিলে এখন গাড়ী লৈ যাব পাৰিব। ৰানিং হৈছে 18,000, 1,40,000 ৰাখা হৈছে, 2,80,000 টকা। আপোনাৰ 2,30,000 টকা। ৰানিং হৈছে 50,000 কিলোমিটাৰ। ফ্ৰণ্ট বাম্পাৰ টু বেক বাম্পাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী হয়। ৰানিং হৈছে মাত্ৰ আপোনাৰ 20,000 কিলোমিটাৰ। ৰানিং হৈছে আপোনাৰ 38,000। চুইফ্ট আপোনাৰ 2022 চনৰ হয়। ৰানিং হৈছে মাত্ৰ 11,000 কিলোমিটাৰ, 2,50,000 টকা। ৰানিং হৈছে মাত্ৰ 4,000 কিলোমিটাৰ, 2,70,000 টকা। নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ তেজপুৰত, আৰু তেজপুৰত আহিছোঁ এটা হিউজ ষ্টক থকা ডিলাৰ, সেইটো হৈছে ফ্ৰেঞ্চ মটৰ। ইয়াৰ আগত মই ভিডিঅ' বনাইছিলোঁ, আপোনালোকে লোকেশ্যন গম পাইছিলে। বৰ্তমান লোকেশ্যন চেঞ্জ হৈছে, আৰু ইয়াত ভাল ভাল গাড়ী আছে, আপোনাৰ SUV, হেটচবেক, ছেডান, এল্টোৰ বজাৰ লাগি আছে। আপোনালোকে চাব পাৰে, যদি আপোনালোকে ভাল গাড়ী এখন ল'ম বুলি ভাবিছে, ব্লেক কালাৰত আপোনালোকে স্কৰপিঅ' S11 পাই যাব, আৰু কেপ্টেইন চিট থকা স্কৰপিঅ' পাব। কেপ্টেইন চিট থকা স্কৰপিঅ' আছে পাই যাব। তেন্তে বেছি দেৰি নকৰোঁ, তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। আমাৰ লগত আছে ৰাহুল দা। নমস্কাৰ, ভালে আছে? পোনপ্ৰথমে ৰাহুল দা, আগৰ এড্ৰেছটো আৰু এতিয়া এড্ৰেছটো চেঞ্জ হৈছে, এতিয়া নতুন এড্ৰেছটো আপুনি কৈ দিব। নতুন এড্ৰেছটো আপোনাৰ আমাৰ দোলাবাৰী, আপোনাৰ নিয়াৰ চেফ্ৰন পিন পৰে। আপোনালোকে দোলাবাৰীৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে আমাৰ ডিলাৰ দেখা পাব। অ'কে। আৰু যদি আপোনালোকে ব্ৰিজৰ ফালৰ পৰা আহে, তেতিয়াহ'লে আপোনালোকে ৰাইট চাইডত আমাৰ ডিলাৰটো দেখা পাব। এইফালৰ পৰা আহিলে আপোনালোকে চেফ্ৰন পিন ক্ৰছ কৰিয়েই আমাৰ ডিলাৰটো দেখা পাব। অ'কে। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব? এক্সচেঞ্জ ৰিফাইনেন্স পাব। অ'কে। ৰিফাইনেন্স আপোনাৰ কিমান দিনত কাৰ ডেলিভাৰী হয়? ৰিফাইনেন্স আপোনাৰ ডকুমেণ্টেশ্যনৰ ওপৰত কথা। ডকুমেণ্টেশ্যন সকলোখিনি ক্লিয়াৰ থাকিলে আমাৰ 2 দিনৰ পৰা 3 দিন মেক্সিমাম সময় লাগে। হৈ যায় ন? বেছি দেৰি নকৰোঁ, লোৱেষ্ট প্ৰাইচত গাড়ীটো পাই যাব। লোৱেষ্ট প্ৰাইচ। অ'কে, বেছি দেৰি নপৰা আমি আৰম্ভ কৰোঁ। তাৰ আগতে যদি চেনেলটো নতুন আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰক, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব। স্ক্ৰীনত নাম্বাৰ দি থকা হৈছে, কিবা গাড়ী যদি পচন্দ হয় আপোনালোকে এতিয়াই কল কৰক, আৰু যদি ওচৰৰে হয় বা তেজপুৰৰে হয়, আপোনালোকে আহি টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি এবাৰ চাই আপোনালোকে আপোনাৰ সপোনৰ গাড়ীখন বুকিং কৰি ল'ব পাৰে। তেন্তে আহক আমি আৰম্ভ কৰোঁ। এখন আপোনাৰ 2023 স্কৰপিঅ' ক্লাছিক S11 হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 1670। হয়, প্ৰাইচ নেগচিয়েবল হয়। আপোনালোকে আহি এবাৰ চাই ভালদৰে টেষ্ট ড্ৰাইভ কৰি তাৰপিছত গাড়ীখন ল'ব পাৰে। 30,000 চলিছে মাত্ৰ গাড়ীখন। বাকী আপোনালোকৰ ৰিফাইনেন্স কৰিম বুলি ভাবিলে আপোনালোকে 3 লাখৰ পৰা 4 লাখ টকা ডাউন পেমেণ্ট কৰিলে ৰিফাইনেন্স কৰিব পাৰিব। নেক্সট পাইছোঁ আমি থাৰ 2024 হয়। ৰানিং হৈছে মাত্ৰ 6,000 কিলোমিটাৰ। পেট্ৰল ডিজেল মডেলৰ হয়, RWD হয় এইখন। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 1280। হয়, উইথ নেগচিয়েবল। 3 লাখ মান টকা ডাউন পেমেণ্ট কৰিলে ওলাই যাব। স্কৰপিঅ' আপোনাৰ S11 2021 হয়। এইখনৰ ৰানিং হৈছে আপোনাৰ 90,000। এইখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 1420। হয়। গ্ৰেণ্ড আইটেন আপোনাৰ 2017 হয়। ৰানিং হৈছে 30,000। স্পেয়াৰ টায়াৰ বৰ্তমানলৈকে ইউজ কৰা হোৱাই নাই গাড়ীখনৰ। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে 4,30,000 টকা। হয়, 1 লাখ মান টকা ডাউন পেমেণ্ট কৰিলে এখন গাড়ী লৈ যাব পাৰিব। হয়। অল্টো আপোনাৰ 2022 মডেলৰ হয়। ৰানিং হৈছে 18,000। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,40,000। 4,40,000। হয়। অ'কে, নেক্সট পাইছোঁ আমি আকৌ অল্টো। এইখন আপোনাৰ 2023 মডেলৰ হয়। ৰানিং হৈছে আপোনাৰ এপ্ৰক্স 15,000 to 20,000 ভিতৰত আছে। স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱা নাই। এখন গাড়ীত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,50,000। 2023 মডেলৰ হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে 4,50,000। অল্টো আপোনাৰ 2010 মডেলৰ হয়। এইখনত আমাৰ লাষ্ট প্ৰাইচ এইখনত 1,40,000 ৰাখা হৈছে। 1,40,000? হয়। অ'কে, এইটো ফিক্স প্ৰাইচ হয়। অ'কে, নেক্সট পাইছোঁ আমি আকৌ অল্টো 2023 মডেলৰ। এইখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,60,000। অ'কে, নেক্সট পাইছোঁ আমি আকৌ অল্টো। এখন আপোনাৰ 2019 মডেলৰ হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,90,000 টকা। অ'কে, নেক্সট পাইছোঁ আমি আকৌ অল্টো 2017 মডেলৰ হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,30,000 টকা। অ'কে, নেক্সট পাইছোঁ আমি আকৌ অল্টো 2022 চনৰ হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,50,000 টকা। 4,50,000? হয়। অ'কে, নেক্সট পাইছোঁ আমি আকৌ অল্টো। এখন অল্টো K10 আপোনাৰ 2017 মডেলৰ হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,80,000 টকা। অল্টো বজাৰ লগাই দিছে? হয়। নেক্সট পাইছোঁ আকৌ অল্টো 2016 মডেলৰ হয়। ৰানিং হৈছে 40,000। অল্টো K10 হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,40,000 টকা। অ'কে, নেক্সট আমি আকৌ পাইছোঁ অল্টো। এখন আপোনাৰ 2019 চনৰ হয়। অল্টো K10 হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,95,000 টকা। এখন গাড়ী এখন চেলেৰিঅ 2019 হয়। এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,50,000 টকা। 4,50,000? হয়। অ'কে, নেক্সট এখন
এখন চেলেৰিও আপোনাৰ 2017 মডেলৰ VXI মডেল হয় Okay. এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,60,000 টকা ওকে নেক্সট পাইছো আমি ওয়েগনাৰ ৱেগনাৰ আপোনাৰ 2017 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,20,000 টকা ওকে নেক্সট পাইছো আমি আকৌ ওয়েগনাৰ ৱেগনাৰ এইখন আপোনাৰ 2016 মডেলৰ হয় এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,90,000 টকা ওকে নেক্সট পাইছো আমি এক্সপ্ৰেছো এক্সপ্ৰেছো আপোনাৰ 2020 চনৰ হয় এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ VXI মডেল হয় এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,60,000 টকা ওকে নেক্সট পাইছো আমি ডেটছন ৰেডিগো 2017 চনৰ ৰেডিগো ৰানিং হৈছে আপোনাৰ 28,000 কিলোমিটাৰ ফুল অৰিজিনেল পেইণ্টত আছে গাড়ী এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 2,80,000 টকা ওকে এখন আমাৰ টিয়াগো 2017 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 3,90,000 টকা এইকেইটা গাড়ী আপোনালোকে 1 লাখ টকা ডাউন পেমেণ্ট কৰিলে আমাৰ পৰা লৈ যাব পাৰিব হয় নেক্সট পাইছো 2019 চনৰ টিয়াগো হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,50,000 টকা ওকে নেক্সট পাইছো আমি ইয়ন ইয়ন আপোনাৰ 2014 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 2,30,000 টকা 2,30,000 হয় ওকে টিগৰ 2017 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,20,000 টকা ওকে নেক্সট এখন 2018 চনৰ টিগৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,80,000 টকা ওকে নেক্সট পাইছো আমি ভাৰ্না SX মডেল হয় 2017 চনৰ ৰানিং হৈছে 50,000 কিলোমিটাৰ ফ্ৰণ্ট বাম্পাৰ টু বেক বাম্পাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী হয় ওকে এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 7,30,000 টকা 7,30,000 হয় ওকে নেক্সট পাইছো আমি এক্সেণ্ট আপোনাৰ 2019 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,70,000 টকা ওকে নেক্সট এখন 2019 চনৰে এক্সেণ্ট আপোনাৰ এখন আপোনাৰ আমাৰ আস্কিং প্ৰাইচ আছে 5,80,000 টকা ওকে নেক্সট ক'ব চিয়াজ আপোনাৰ 2022 চনৰ হয় ৰানিং হৈছে মাত্ৰ আপোনাৰ 20,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ বৰ্তমানলৈকে ইউজ কৰা হোৱা নাই ওকে গাড়ীখন গাড়ীত আমাৰ আস্কিং প্ৰাইচ আছে 7,60,000 টকা ওকে নেক্সট এখন ক'ব ডিজায়াৰ 2018 চনৰ VXI মডেল হয় ৰানিং হৈছে আপোনাৰ 38,000 এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,40,000 টকা ওকে নেক্সট 2018 চনৰ লাষ্টৰ হয় এখন আপোনাৰ এপ্ৰক্স 50,000 কিলোমিটাৰ ৰানিং হৈ আছে ZXI মডেল হয় টপ মডেলখন এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,80,000 টকা ওকে নেক্সট পাইছো আমি ডিজায়াৰ 2016 চনৰ ছুইফ্ট ডিজায়াৰ VXI মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,90,000 টকা ওকে আৰু নেক্সট ক'ব এখন এখন আপোনাৰ 2017 চনৰ ZXI মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,20,000 টকা 5,20,000 হয় ওকে নেক্সট এখন ইগনিছ আপোনাৰ 2017 চনৰ হয় ডেল্টা মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,60,000 টকা 4,60,000 হয় ওকে সব অৰিজিনেল পেইণ্টত অৰিজিনেল পেইণ্টতে আছে ওকে নেক্সট পাইছো বেলেনো বেলিনো 2021 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,50,000 টকা এটা কি হেৰি কি মডেল আপোনাৰ ডেল্টা মডেল হয় ওকে নেক্সট আকৌ বেলেনো পাইছো বেলিনো আপোনাৰ ডেল্টা মডেলে হয় 2019 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,80,000 টকা ওকে নেক্সট পাইছো আমি ছুইফ্ট আপোনাৰ 2022 চনৰ হয় ৰানিং হৈছে মাত্ৰ 11,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ ইউজ কৰা হোৱাই নাই টায়াৰ কণ্ডিশ্যন চাব পাৰে ফুল অৰিজিনেল পেইণ্টত থকা গাড়ী হয় ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,60,000 টকা ওকে ফৰ্চুনাৰ আপোনাৰ 4x4 2023 গাড়ী হয় ৰানিং হৈছে মাত্ৰ 20,000 কিলোমিটাৰ এখন আমাৰ আস্কিং প্ৰাইচ আছে 36 লাখ 36 হয় নেক্সট পাইছো আমি ফৰ্ডৰ ফৰ্ড ফিগো 2016 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,50,000 টকা ওকে নেক্সট এখন ক'ব এখন আপোনাৰ ৰেনল্ট কুইড 2022 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,80,000 টকা ওকে নেক্সট আমি কুইড 2022 চনৰে হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 4,10,000 টকা ওকে নেক্সট পাইছো আমি এখন i10 2010ৰ হয় 2011 মডেলৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 2,50,000 টকা ওকে নেক্সট পাইছো আমি 2016 লাষ্টৰ আপোনাৰ গ্ৰেণ্ড i10 আপোনাৰ স্পৰ্টছ মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,20,000 টকা ওকে এখন আপোনাৰ ক্ৰেটা সৰি কেটা টপ মডেলখন হয় 2022ৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 14,20,000 টকা 14,20,000 হয় ওকে নেক্সট এখন ক'ব i20 2019ৰ স্পৰ্টছ মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,60,000 টকা ওকে নেক্সট এখন ক'ব 2018 চনৰ i20 স্পৰ্টছ মডেল এইখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,60,000 টকা ওকে আৰু নেক্সট এখন ক'ব 2017ৰ হয় i20 এক্টিভ এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,70,000 টকা ওকে খালি তেল ভৰাব চলাব তেল ভৰাব না বেলেগ একো কাম নাই ওকে নেক্সট এখন ক'ব এখন আপোনাৰ 2015 চনৰ ফৰ্ড ইক'স্পৰ্ট ৰানিং হৈছে প্ৰায় 90,000 কিলোমিটাৰ এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ
3,80,000 টকা ওকে নেক্সট এখন কওক গ্র্যান্ড ভিটারা 2023 মডেলৰ হয় ডেল্টা মডেলটো হয় ৰানিং হৈছে মাত্ৰ 4,000 কিলোমিটাৰ ওকে অকল 1,000 কিলোমিটাৰ ফাৰ্ষ্ট সাৰ্ভিসিংটো গৈছে আৰু তাৰ পিছত এটাও সাৰ্ভিসিং হোৱা নাই আপোনাৰ এখনত আমাৰ আস্কিং প্ৰাইস আছে 11,90,000 টকা স্পেয়াৰ টায়াৰ বৰ্তমানলৈকে ইউজ কৰা হোৱাই নাই হোৱা নাই ওকে নেক্সট এখন কওক আপোনাৰ 2021 চনৰ ডাষ্টাৰ ডিজেল মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,20,000 টকা 7,20,000 হয় ওকে নেক্সট এখন আপোনাৰ ৰেনল্টৰ কাইগাৰ 2022 মডেলৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,60,000 টকা 6,60,000 হয় নেক্সট পাইছো আমি অমনি ভ্যান আপোনাৰ 2017 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 2,70,000 টকা ওকে নেক্সট এখন সবতকৈ কম ৰেঞ্জত আমাৰ বৰ্তমান এখন গাড়ীয়ে পাব 2011 চনৰ হয় ইণ্ডিকা ভিস্তা এখনত আমাৰ ফিক্স প্ৰাইস আছে 65,000 দিলে আপোনালোকে লৈ যাব পাৰিব 65 হয় কাগজপাতি ওকে আছে কাগজপাতি সকলোখিনি ওকে আছে ওকে নেক্সট কব আমাক স্কৰপিঅ আপোনাৰ 2015 চনৰ হয় এখন আপোনাৰ কেপ্টেন সিটৰ হয় S8 মডেল এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,80,000 টকা 7,80,000 হয় ওকে স্কৰপিঅ আপোনাৰ 2012 চনৰ হয় এমহক ইঞ্জিনৰ এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,50,000 টকা ওকে নেক্সট আমাক এখন কব এখন বলেৰো পাৱাৰ প্লাস ZLX 2019 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,20,000 টকা ওকে নেক্সট আমাক কব বলেৰো আপোনাৰ এখন 2018 চনৰ হয় পাৱাৰ প্লাস ZLX এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,90,000 টকা 6,90,000 হয় ওকে নেক্সট আমাক এখন কব বলেৰো এখন মডিফিকেশন কৰা আছে আপুনি এলয় হুইল লগোৱা আছে টায়াৰ সাইজ ডাঙৰ লগোৱা আছে এখন 2020 চনৰ B6 হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,90,000 টকা 7,90,000 হয় ওকে নেক্সট আমি পাইছো আকৌ বলেৰো 2022 চনৰ হয় B6 অপচনেল টপ মডেলখন হয় ৰানিং খুব কম হৈছে এখন গাড়ীৰ আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 9,50,000 টকা ওকে নেক্সট এখন কব XUV 500 2022 চনৰ হয় আপোনাৰ এখনত আমাৰ আস্কিং প্ৰাইস আছে W11 খন হয় টপ মডেল এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 13,80,000 টকা ওকে নেক্সট এখন কব 2021 চনৰ XUV 500 W11 হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 13 লাখ টকা 13 লাখ হয় ওকে নেক্সট আকৌ 2019 চনৰ XUV 500 এখন আপোনাৰ W7 হয় ৰানিং হৈছে প্ৰায় 90,000 কিলোমিটাৰ মান এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 9,20,000 টকা নেক্সট পাইছো আমি ইনোভা ক্ৰিষ্টা 2017 চনৰ 1,20,000 কিলোমিটাৰ ৰানিং হৈছে আপোনাৰ 2.4 G মডেলটো হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 12,80,000 টকা ওকে নেক্সট কব স্কৰপিঅ S7 এখন আপোনাৰ 2018 চনৰ হয় 80,000 কিলোমিটাৰ মান ৰানিং হৈছে এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 10,80,000 টকা ইয়াত আপোনালোকে কমাৰ্চিয়েল গাড়ীও পাব প্ৰথম কোনটো দেখাব ৰাহুল দা প্ৰথম এখন আপোনাৰ সুপ্ৰ আছে ওকে 2018 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,20,000 টকা 4,20,000 ন হয় ওকে নেক্সট পাইছো আমি বলেৰো পিকআপ 1.7 1.7 এক্সট্ৰা লং এখন আপোনাৰ 2022 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,90,000 টকা ওকে নেক্সট পাইছো আমি বলেৰো পিকআপ ন হয় 1.3 খন হয় 2018 চনৰ এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,80,000 টকা ওকে নেক্সট পাইছো আমি এখন আইচাৰ Pro 2049 হয় এখন আপোনাৰ আমাৰ আস্কিং প্ৰাইস আছে এখনত আপোনাৰ 8,50,000 টকা ওকে নেক্সট বেলেনোখন কব বেলিনো আপোনাৰ এখন 2020 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6 লাখ টকা ওকে ওকে ৰাহুল দা আমাক কব এসি গ'ল আপোনাৰ 2022 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,50,000 টকা 4,50,000 হয় ওকে নেক্সট পাইছো আমি আকৌ এসি এখনো আপোনাৰ 2021 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,30,000 টকা ৰাহুল দা বাকি আমি সকলোখিনি গাড়ী দেখুৱালো আপোনালোকে স্ক্ৰীন নাম্বাৰ আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে বা য'ৰ পৰা গাড়ী লওক আপোনাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু আপোনাৰ মন পচন্দৰ গাড়ী যদি কিবা পচন্দ হয় আপোনালোকে এতিয়াই কণ্টেক্ট কৰক আৰু যদি তেজপুৰৰ হয় আপোনালোকে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি বুকিং কৰি লওক আপোনালোকে আমাৰ ডিলাৰত আহি গাড়ী এখন ল'লে আপোনালোকে ভালদৰে আহক গাড়ীখন চলাই চাওক আপোনালোকে ডিলাৰত লৈ গৈ গাড়ীখন ভেৰিফাই কৰাই ল'ব পাৰিব কিবা কনফিউজন থাকিলে কিবা আপোনালোকৰ কমপ্লেইন থাকিলে আমি সেইখিনি সলভ কৰিব ট্ৰাই কৰিম বাকি আমাৰ ডিলাৰৰ পৰা আপোনালোকে গাড়ী ল'ব হ'লে ৰিফাইনেন্স আপোনালোকে এক্সচেঞ্জ সকলোখিনি ফেচিলিটিজ এভেইলেবল পাব পাই যাব ন হয় অসমৰ সব ফালৰ পৰা অসমৰ সব জেগাৰ পৰাই হৈ যাব ৰিফাইনেন্স হৈ যাব
এইখিনিয়ে ক'ব লগা আছিল স্ক্ৰীন নাম্বাৰ আছে কণ্টেক্ট কৰিব চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব ৰাহুল দা এড্ৰেছটো আৰু এবাৰ কৈ দিব এড্ৰেছ আমাৰ তেজপুৰ দোলাবাৰী অঁ দোলাবাৰীৰ পৰা আপোনালোকে তেজপুৰ দোলাবাৰী নিয়াৰ চেফ্ৰন পিন আপোনালোকে দোলাবাৰী ছাইডৰ পৰা আহিলে আমাৰ লেফ্ট ছাইডে ডিলাৰটো পাব চেফ্ৰন পিন ক্ৰছ কৰি আৰু যদি ব্ৰিজৰ ছাইডৰ পৰা আহে নগাঁৱৰ ফালৰ পৰা যিমানখিনি লোক আহিব তেওঁলোকে আপোনাৰ ব্ৰিজৰ পৰা আহি আপোনালোকে ৰাইট ছাইডে আমাৰ ডিলাৰটো দেখা পাব এইখিনিয়ে ক'ব লাগিছিল আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম